আজি এটি খুব ধুনীয়া আৰু লাগতিয়াল বস্তু অৰ্ডাৰ কৰিছিলোঁ। ভিডিঅ'টোৰ শেষত দেখাইছোঁ বাৰু কি অৰ্ডাৰ কৰিছিলোঁ। লগতে এটি নতুন YouTube চেনেলো খুলিছোঁ, তাৰ বিষয়ে আপোনালোকক জনাম। পিছে আজি বহুত বছৰৰ মূৰত আমাৰ চোপাটোত ৰঙালী বিহুৰ আয়োজন কৰিছিলে। ভিডিঅ'টো অৱশ্যে দুদিনমান আগৰে হয়, কিন্তু মই দিব পৰা নাছিলোঁ কাৰণে এইটো ভিডিঅ'টোৰ লগতে লগাই দিছোঁ। আৰু ৰঙালী বিহুৰ লগতে কিছুমান খেল-ধেমালিৰো আয়োজন কৰা হৈছিল, গতিকে খেল-ধেমালিবোৰ চাই আহি পাৰ্চেলটো আহি পালে। গতিকে পাৰ্চেলটো ল'বলৈ তাৰ পৰা খৰধৰকৈ আহিলোঁ। আৰু পাৰ্চেলটো হৈছিলে বাথৰুমৰ কাৰণে এখন মিৰৰ। যদিহে আপোনালোকৰ দেখা পাই ভাল লাগে তেতিয়া কমেণ্ট কৰি জনাব, মই আপোনালোকক লিংকটো দি দিম। আৰু মই এটি নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, যিটো চেনেলত অকল ৰিলবিলাকহে আপলোড কৰিম। এইটো চেনেলত থাকিব অকল মিনি ব্লগ। আপোনালোকৰ মাজৰ পৰা প্ৰায়ে কৈ আছিল যে এইটো চেনেলত ৰিল দিব নালাগে, গতিকে আপোনালোকৰ কথা শুনিয়ে মই নতুনকৈ এটি ইউটিউব চেনেল খুলিছোঁ। পিছে সেই ইউটিউব চেনেলটোৰ নামটো দিয়াৰ দায়িত্ব কিন্তু আপোনালোকৰহে দেই। আৰু লগতে ৰিকুৱেষ্ট এটি থাকিল যাতে চেনেলটোৰ নামটোৰ লগত আপোনালোকে সমাপ্তি নামটো যাতে ইনক্লুড কৰে, তেতিয়া বহুত বেছি ভাল লাগিব, কাৰণ সমাপ্তি নামটো মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হয়। আৰু ৰাতি ফাংচন চালোঁ। আজি ভিডিঅ'টো আছিল ইমানেই।